এই জন্মোৎসৱ কৰাৰ কাৰণে আগবঢ়াই আনিব। 126তম জাগৰা সভা মহোৎসৱৰ 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে বিভিন্ন কাৰ্যসূচীৰে যোৱাকালি ৰাতিপুৱাৰ পৰা আমাৰ আৰম্ভ হৈছে। প্ৰথমে আমাৰ আৰম্ভ হৈছে আমাৰ যিটো মানে ধৰ্মধ্বজা উত্তোলন, তাৰপিছত আমাৰ সভা মন্দিৰৰ দ্বাৰ উন্মোচন, আমাৰ অস্থায়ী কাৰ্যালয় উদ্বোধন, বিভিন্ন প্ৰান্তৰ মাজেৰে আমাৰ মানে ভাগৱত পাঠ হৈছে, আমাৰ হোমৰ কাৰ্যসূচী চলি আছে। আৰু আজি দ্বিতীয় কাৰ্যসূচী ৰাতিপুৱা আমাৰ বৃক্ষৰোপণৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি গৈছে। নেক্সট আমাৰ আয়তী নাম প্ৰতিযোগিতা হ'ব। আয়তী নাম প্ৰতিযোগিতাৰ পিছত সন্ধিয়া ঠিক আমাৰ 5 বজাৰ লগে লগে আতচবাজি প্ৰদৰ্শন, বন্তি প্ৰজ্বলন আৰু আমাৰ যাত্ৰা পাতি আছে আজি সন্ধিয়া ঠিক 7:30 বজাত। অহাকালিৰ পৰা আৰু আমাৰ তেনেধৰণে কাৰ্যসূচী চলিব। আৰু আমাৰ শেষৰ কাৰ্যসূচীৰ দিনা আমি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উদীয়মান যুৱ সমাজ তেজপুৰৰ দ্বাৰা যি ভাওনা প্ৰদৰ্শনক আমি আমন্ত্ৰণ কৰিছোঁ, তাতে আমি প্ৰত্যেককে সৰ্বসন্মতি সহকাৰে স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ কাৰণে আমি ৰাইজক কাটৰে অনুৰোধ কৰিছোঁ। আৰু আমাৰ ৰাইজৰ যিটো সহায় সহযোগিতা আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। সভাখন ভাল ধৰণে চলাব বুলি আপোনালোকৰ পৰাও আমি আশা ৰাখিছোঁ। এইবাৰ 126তম জাগৰা সভা মহোৎসৱ আৰু এইবাৰ আমি বিশেষ ধৰণে আগবাঢ়িছোঁ। আৰু বিশেষ আকৰ্ষণ আছে আমাৰ এইবাৰ ভাওনা তেজপুৰৰ পৰা আহিব অহা 17 তাৰিখত। গতিকে এইবাৰ আমি এই অঞ্চলত আমাৰ ইয়াতে হোৱা নাই, এইবাৰ আমি প্ৰথম মাতিছোঁ ভাওনা। গতিকে আমি এই সভাত ভাওনা চোৱাৰ কাৰণে সমূহ ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। আৰু আন এটা কথা, এইবাৰ সভা মহোৎসৱৰ লগতে আমাৰ একেলগে আমাৰ মাঘ বিহু পৰিছে। গতিকে আমাৰ এইবাৰ মানুহৰো জনসমাগম আগতকৈ বহুত বেছি দেখা গৈছে। যোৱাকালি আজিও বহুত মানুহ হ'ব। গতিকে এই ভাওনাত আমি সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। সভাৰ 126তম জাগৰা সভা মহোৎসৱৰ আজি বৃক্ষৰোপণ কাৰ্যসূচী আছিল দ্বিতীয়টো কাৰ্যসূচী। আৰু এই দ্বিতীয়টো কাৰ্যসূচী বৃক্ষৰোপণ কাৰ্যসূচীত আমাক নিমন্ত্ৰণ জনাইছিল জাগৰা সভা উৎসৱ সমিতিৰ ফালৰ পৰা। আৰু আমি যথাসময়ত আহি জাগৰা সভাত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰিলোঁ আৰু বহুত ভাল লাগিল। আৰু আমাৰ জাগৰা সভা সমিতিক বহুত ধন্যবাদ জনাইছোঁ। লগতে আমাৰ জাগৰা সভাখনৰ বহুত উন্নতি কামনা কৰিছোঁ। এই জাগৰা সভাৰ 126তম সভা আৰম্ভ হৈ আছে। যোৱাবাৰ 125তম যেতিয়া গৈছিলে তেতিয়া আমাৰ খুব ভাল লাগিছিলে। আমাৰ মানে যোৱাবাৰ ইয়াত যেতিয়া সভা আৰম্ভ হৈছিলে, প্ৰত্যেক বছৰে সভা আৰম্ভ হৈ আছে। আমি এই অনুষ্ঠানবিলাকত চবেই জড়িত হৈ থাকোঁ। মানে আমাৰ জাগৰাবাসীৰ এনেকুৱা আনন্দ লাগে, মানে আমি উল্লাসত একো হেৰি কৰিবই নোৱাৰোঁ। মানে আমাৰ চবৰে মানে বহুত ভাল লাগে। আমি ইয়াৰে বোৱাৰীও আৰু জীয়ৰীও সৰুৰ পৰাই এই জাগৰা সভা আমি উত্থাপন কৰি আহি আছোঁ। ইয়াত আমি সকলোৱে মিলিজুলি যিহেতু আমাৰ সকলোৰে মানে আনন্দ, এই আনন্দটো এতিয়াও আমাৰ আগবাঢ়ি আছে। আৰু চবেই মানে মিলিজুলি এই সভাখন আমি আয়োজিত কৰি আহিছোঁ। সেইকাৰণে আমাৰ বহুত ভাল লাগে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।